কবে মোৰ কথাটো হ'ল অমিত শ্বাহ এজন গৃহমন্ত্ৰী ইমান ফটুৱা মন্তব্য কৰে নেকি অসমৰ মানুহ কি মূৰ্খ নেকি এটাকে বাংলাদেশী খেদিম বুলি কয় এইবিলাক মন্তব্য কৰে নেকি মন্তব্যটো ফটুৱা মন্তব্য তেওঁ মন্তব্যটো 100 বাৰ কম তেওঁ মন্তব্যটো তুমনি শইকীয়া ডাঙৰীয়া ৰাশিফল হিচাপে আপুনি খুব ভাল মানুহ আপুনি যিবোৰ এতিয়া বক্তব্য দি আছে সেইবোৰ হ'ল কাল এনেকৈ যদি চলি থাকে আপোনাৰ নহ'ব কেতিয়াও ভাল আপুনি সাংবাদিক হিচাপে আপোনাৰ ষ্টুডিঅ'ত বিভিন্ন পলিটিকেল লিডাৰবিলাক আহিছে আপুনি বেলেঞ্চিংহে কৰিব লাগে আপুনি দেখোন এজন পলিটিকেল লিডাৰৰ দৰে আৰ্গুমেণ্ট কৰি আছে আপুনি বেলেঞ্চিং কৰিব লাগে খোদ আপুনি বেলেঞ্চিং কৰি আছে শুনক এটা কথা কি জানে নাই সন্মান বজাৰত কিনিব নাপায় সন্মান সৃষ্টি কৰিব পাৰিব লাগিব আপুনি যিবোৰ কৰি আছে ভাল কৰা নাই এইটো অসমৰ ৰাইজে আপোনাক চাই আছেতো আজি কিছুদিনৰ পৰা আৰু চাই কেনে কি উপলব্ধি কৰিছে জানে নাই উৰহৰ খং আপুনি ভঙাধাৰীত তুলিব ওলাইছে আৰু এজন হোম মিনিষ্টাৰ তেওঁ যেন চেণ্ট্ৰেল হোম মিনিষ্টাৰ পৰ্টুগল নাছে পৰ্টুগল আছে আপুনি গণতন্ত্ৰৰ আপোনাৰ অধিকাৰ আছে বুলি বাক স্বাধীনতাৰ অধিকাৰ আছে বুলি আপুনি সকলো কথা তাতে প্ৰভাইজ আছেতো সেনেকৈ ক'ব নাপায় নহয় বেয়া দেখি নহয় আপুনি এংকৰিং কৰি আছে সাংবাদিকতা কৰি আছে সেই তাতে বাউণ্ডাৰীৰ ভিতৰত থকা নাই বাউণ্ডাৰী পাৰ কিয় হয় আৰু দ্বিতীয়তে এতিয়া আপোনাৰ এই ব্যৱহাৰৰ কাৰণে এতিয়া দুই এজনে আপোনাৰ পৰিয়ালক টানি আনিছে আৰু আনিবই পৰিয়ালক টানি কিনে আপুনি যদি বাউণ্ডাৰীত নাথাকে তে যিসকলে ক'ব সেইসকলেও বাউণ্ডাৰীত নাথাকিব আৰু আপুনি আমাৰ আপুনি খিলঞ্জীয়া আপুনি এজন ভাল আমাৰ কাৰণে গৌৰৱ কিন্তু এতিয়া গৌৰৱ গৈ কেনে এতিয়া গৌৰৱ গগৈ হ'ব গৈ আছে দেখোন নাপায় নহয় পক্ষপাতিত্ব কৰক কিন্তু অসমখনক বচোৱাক না আপুনি এতিয়া পলিটিকেল লিডাৰবিলাক এই কংগ্ৰেছৰ যিবোৰ পলিটিকেল লিডাৰ সেইসকলে যেনেকুৱা ধৰণৰ কথা কৈছে আপুনিতো সেইবিলাক কথা ক'বলৈ গৈ আছে এতিয়া আপোনাৰ কথাৰ পৰা এইটো অনুমান হৈছে যে আপুনি মিয়াৰ কান্ধত আপুনি আত্মসমৰ্পণ কৰিছে আৰু কথাই প্ৰমাণ কৰে না নাপায় নহয় তে আপোনালোকেতো অসমখনক ৰক্ষা কৰিব লাগিব অসমখন ক'ত ৰক্ষা কৰিব আপোনাৰ যিবোৰ আজি বিগত দিনবোৰত যিবোৰ বক্তব্য আপুনি দি আছে আৰু কোনোবাই যদি ভাল কথা কৈছে আপোনাৰ কথাটো হ'ল কি আপোনাৰ আছে ক'ৰবাত খংটো আছে ক'ৰবাত সেই খংটোক আপুনি এই কেছবুকত যে কিবা বিহেভ কৰি টানি আনে আপুনিও সেনেকুৱা টানি আনি আছে অসমৰ মানুহ সকলো বুৰ্বক নহয়তো আপুনি ভাবাৰ দৰে সকলো অজ্ঞানী নহয়তো অদূৰদৰ্শিতা নহয়তো আপোনাতকৈ বেছি দূৰদৰ্শিতা ব্যক্তি আছে গতিকে এতিয়াও সময় আছে আপুনি নিজক শুধৰাই অসমখনক উন্নতি পথত নিয়াৰ চেষ্টা কৰক আপোনালোকে উন্নতি পথত নিনিলে কোনে নিব যদি আপোনালোকৰ নিচিনা সাংবাদিক যদি আগভাগ নলয় কিন্তু এতিয়া বৰ্তমান আপুনি যিখিনি কৰি আছে ভাল কৰি থকা নাই সেইকাৰণেই আৰু মই আগতেও কৈছোঁ যে অকণমান মই এষ্ট্ৰলজি জানো কিন্তু আপুনি সেই হিচাপে আপুনি বেয়া কাম কৰি আছে কিন্তু জেদটো আপোনাক শেষ কৰি পেলাব আৰু এই যে ল'ৰা ছোৱালীৰ লগত আপোনাৰ ৱাইফৰ লগত ছোৱালীৰ লগত আপোনাৰ মিল নাই একমাত্ৰ জেদ আপুনি জেদটোক বেছি প্ৰাধান্য দিয়ে সেইকাৰণে আপোনাৰ খং উঠে বেলেগে নুবুজা মই বুজি পাম আপোনাৰ বহুত উন্নতিত জখলাত আগুৱাই যোৱাৰ বহুত আপোনাৰ স্ক'প আছে গতিকে এতিয়াও আৰু এটা কথা কি জানে নাই গুণীজনৰ ওচৰত চাৰেণ্ডাৰ কৰিব লাগে গুণীজনৰ ওচৰত জেদ কৰিব নাপায় আমিও জানো দিয়কচোন আপোনাৰ উৰহীৰ গছৰ গোৰটো ক'ত আছে আমি অকণমান আমাৰো জ্ঞান আছেতো সেইকাৰণে আপোনাক নিতুমণি শইকীয়া ডাঙৰীয়া শুনক উন্নতি জখলাত বগাওক না
য'ত জিতা ওহি চিকেণ্ডাৰ আৰু নহ'লে চব গণ্ডগোল হৈ যাব। ধন্যবাদ।